অমনাম ধর্মী পুলিগণ জয়তে আপোনাৰ হওক আমি শংকৰ জিলা গায়ন দলে আন্তৰিক ধন্যবাদ জনাইছোঁ পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিটো মহান অনুষ্ঠানে এই পবিত্ৰস্থলীত আমন্ত্ৰণ জনাই দুভাগী হৰি নাম গোৱাৰ কাৰণে যিখন সুবিধা কৰি দিলে তাৰ বাবে আপোনাৰ হওক শতকোটি প্ৰণিপাত শ্ৰদ্ধাৰ নাম ধৰ্মী পুলিগণ গাব লোৱা কাহিনীভাগ পুৰাণৰ কাহিনীভাগক লিখি দিছিল নলবাৰী জিলাৰ গৌৰৱ মাননীয় মুনিন্দ্ৰ কলিতাই আৰু এই কাহিনীভাগক সুৰেৰে শব্দেৰে সজাই দিছে মোৰ কাষতে বহি থকা এইজনে গৌতম দত্ত কাহিনীভাগ গাওঁতে অনিচ্ছাকৃত অনেক ভুলভ্ৰান্তি হ'ব সমস্ত ভুলৰ আগতীয়াকৈ ৰক্ষা মাগি আমি নামৰ মাজলৈ আগবাঢ়িছোঁ কৃষ্ণ এ পৰহিংসা ও পৰচৰ্চা এ আদি মহাপাপ এ পাপীৰ নাম ললে পায় এ পাপৰ পুণ্যৰ ফল এ যাই ৰখা দেৱস্বামী নাম দেওৰে হে মহাগুণ
এটি সন্তান এই চিন্তায় ব্রাহ্মণী মনে মনে ভাবে তুমি আমার কি বাবার শাস্তি দিছা তুমি আমার কি বাবার শাস্তি দিছা কিহর কারণে আজিলৈকে আমি সন্তানৰ মুখ দেখা নাপালো লোকে মোক বাজি বুলি ক'বলৈ ধৰিছে গাঁৱৰ বাটে পথে মই ওলাব নোৱাৰা হৈছো কিমান যে ককৰ্থনা কিমান যে নিন্দা তুমি আমাৰ কি বাবার শাস্তি দিছা নিৰালে নিৰালে কিহৰ কাৰণে আজিলৈকে মই সন্তানৰ মুখ দেখা নাপালো এনি সন্তান জীৱন দিলা কিনো পাবৰ দয়াময় এক ফল ধৰা গছ কোনো কামত প্ৰয়োজন নাই ফল নধৰা
তেনেকৈ কোনো পূজা পূৰণৰ প্ৰয়োজন নাই ঠিক তেনেদৰে সতী সন্তান নথকা ব্ৰাহ্মণৰো আশীৰ্বাদৰ কোনো মূল্য নাই দয়া মই সতী সন্তান নথকা ব্ৰাহ্মণ গতিকে দয়া মোৰ আশীৰ্বাদৰ কোনো মূল্য নাই দয়া মোৰ আশীৰ্বাদৰ কোনো মূল্য নাই আর দিন বাহি যাই বিপ্লব এ চিন্তা বাহি এ হরি হরি প্রভু মই এ হরি হরি প্রভু মই নাই নাই ইয়ারে তুমি কিবা উপায় উলিয়াব লাগিব ইয়ারে তুমি কিবা উপায় উলিয়াব লাগিব আরে মই দেখোন লোকৰ ঘৰে ঘৰে পূজা পাঠ কৰি ফুৰো আজিলৈকে মই নিজৰ ঘৰত এখনো পূজা কৰা নাই 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 মই এখন নিজৰ ঘৰত পূজা পাঠ কৰিব লাগিব কি জানিবা পূজা পাঠ কৰিলে মই সন্তানৰ মুখ দেখা পাওঁই ভালে হ'ল যেনে কৰি মই এখন পূজা পাঠ কৰাই ভাল হ'ব মানুহে কোৱা শুনিছো সত্যনাৰায়ণ পূজা কৰিলে বোলে মনৰ আশা পূৰ্ণ হয় গতিকে আজি কিন্তু মই উপভোগে থাকিম সন্ধিয়া বাগলৈ ঘৰত এখন সত্যনাৰায়ণ পূজা কৰিম কি জানিবা এই পূজা কৰিলে মই সন্তানৰ মুখ দেখা পাওঁই ভালে হ'ল এইখিনি কথা মই এতিয়াই ব্ৰাহ্মণীক ক'ব লাগিল আৰু হেৰা ভাবি দেৱস্বামী ব্ৰাহ্মণীক
আমিহে জানো, কাৰণ আমি যে দুয়ো সন্তান দম্পতি। প্ৰিয়া, সেইকাৰণে কৈছো, নহ'লে এটা কাম কৰো দিয়া, নহ'লে আজি সন্ধিয়ালৈ আমাৰ ঘৰত এখন সত্যনাৰায়ণ পূজা কৰো দিয়া। কি জানিবা এই পূজা কৰিলেই আমাৰ মনৰ আশা পূৰ্ণ হয়ে। প্ৰিয়া, অভিপ্ৰায় বোলে সকলোবিলাক আপোনাৰ কথা মতে হ'ব। পিছে শুনাকচোন, বিপ্লৱ চাই ব্ৰাহ্মণ আপুনি এতিয়াই বজাৰলৈকে যাওক আৰু বস্তু কেইপদ কিনি আনক। আৰু শুনাকচোন, ব্ৰাহ্মণীয়ে বোলে স্বামী শুনা হব চল মাছ প্ৰসাদ দালি চাউল নাই প্ৰয়োজন, কাপোৰ কানি চব আছে, নালাগিলে আনিব, মাত্ৰ পূজা কৰিবৰ কাৰণে দৈ গাখীৰ এৱা গাখীৰ আনিব লাগিব। কি লাগিব আৰু ভাল কথা তোমাৰ কথা মতে মই এতিয়া বজাৰতে গৈ দৈ গাখীৰ লৈ আহিম। কথা শুনি দেৱস্বামী হাতে মুনা লৈ
ঘৰটো এৰিম নেকি হয় হয় মোৰ এটো ঘৰটোৱে হয় এটো ঘৰ মই ডাঙৰ ডাঙৰ দুই গাই গৰু দেখা পাইছো গাখীৰ থাকব বহে খুজি ছয় পাবাৰ ভোট বাবা নৰে তহঁতৰ ঘৰত গাখীৰ আছিল নেকি গাখীৰ গাখীৰ এই মোক লাগা আছিল বা গাখীৰ লাভ গাখীৰ নাই কি গাখীৰ নাই গাখীৰ নাই ডাঙৰ ডাঙৰ দুই গাই গৰু দেখা পাইছো গৰু আছে গাখীৰ নাই গৰু আছে গাখীৰ নাই এইটো কেনে কথা হয় পেঞ্চাচি গৰু বহুত পিএনসার পিএনসার দিদি করে খাবো দে আয় হরে তো ঘর থাকো ভাই হ্যাঁ তো অর্ডার করে ছয় ফালাবো এ বাবা হরে তো ঘর গাখীৰ আছিল নেকি হ্যাঁ এ পাই গাখীৰ মোক পূজা কৰিব লাগে এ গাখীৰ দিছি তহঁতে ঘৰ পাছোহি পিছে গাখীৰ মোক লাগাত আছিল তো গাখীৰ বিক্ৰী কৰিবি নেকি কিনো কয় আছে গাখীৰ নেবাচা ইমান গাখীৰ তই কি কৰা কি কলি ও চলি খাই চলি গাখীৰ খাবা লাগে চলি গাখীৰ খালি মগজু হয় পিছে ইমান গাখীৰটো চলি খাই নে কি কৈছা তোক চিনিও গাখীৰ খাই এ চিনি গাখীৰ নহবি নেক নেকে বাই যাব গম পাবি চিনি গাখীৰ খাই নাগে তোৰ গাখীৰ বজাৰত যায় ভাল এই ঘৰে কি ঘৰে Kau mira mau pucuk nah? Sini pas. Iba tak mira mau pucuk nah? Apa? Pucuk aja kali Indonesia. Kahir Indonesia? Sorry, mau kahir misteri pasar pasu ini. Bisa cek kali kita tuh kiki kahir Indonesia. Etat doi. Aru etot. Laga musuh biar tak tersedia. Sorry. Cek kali kita dam gimana kosnya? Doi dam dari kuri, eto dam. Mak bepa kasih kecil. Sorry tham tak kau sorry. Sorry, zimen dam nak. Cakap lagi kita mau tu thore di. Laga bos semua tu kota ini. Nak kor. Puja kau nak ni, tu kalau mau kom ke dinda. Lob. Mana dah sorry. Cakap lagi kita mungkin apa nak tu sia. Mani dah apa tu sia. Kau punya tu korang na? Halas na? Dah thore di. দধি দুটার মুনা বিপ্রয় হাতে তুলি পিছাপাত তোক মই এল্লু এটা কাম করবি নহলে আপাক আমার ঘর লাগি যাবি গধুল নারায়ণ পূজা পাচ্ছু একবার দেখা দিবি যাবি না তে তোক মই এল্লু মই যাই থাকো না দলত পরি দধি দুটা নমাই থৈ যিচুবা গছৰ তলত দেৱস্বামীয়ে সেই দধি দুটা নমাই থৈ জিৰণি লৈছিল সেই গছজোপালৈ বুলি সৰ্পয়ে মুখে
বিখেৰি দিছিল সৰ্পৰ মুখৰ বিখানি পেটেৰি কৰিলা এই কথা বিপ্লৱৰে গমকে নাপাইলা গমকে নাপাইলা আৰু কিছু সময় জিৰণি লোৱাৰ পিছত গাখীৰ লৈ বিপ্লৱৰে ঘৰলৈ গাখীৰ লৈ বিপ্লৱৰে ঘৰলৈ ব্ৰাহ্মণীক মাতি বছে ব্ৰাহ্মণীক মাতি বছে ব্ৰাহ্মণী চাও এফালে হাঁচোন এয়া চোৱা তুমি কমতে মই দুবি গাখীৰ লৈ আহিছো ভালকৈ ভিতৰত থৈ দিয়া গৈছো গধূলি পূজা কৰিব লাগিব নহয় এতিয়া ভিতৰত ভালকৈ থৈ দিয়া গৈছো দিয়ক স্বামী দিয়ক গাখীৰ আছে নহয় দিয়ক গাখীৰ দিয়ক কৃষ্ণ 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 আৰু ভক্তি ভাৱে ব্ৰাহ্মণীয়ে হাতে তুলি ভিতৰলৈ নি বহি আছে দুয়োজনেই দুপৰ হ'ব বহি আছে দুয়োজনেই দুপৰ হ'ব ঠিক সেই সময়তে ভিক্ষাৰী ব্ৰাহ্মণে ভিক্ষাৰী ব্ৰাহ্মণে কোনো ঘৰত কোনোবা আছানে আছা যদি ওলাই আহাচোন মই এজন ভিক্ষাৰী আহিছো ওলাই অকণ ভিক্ষাদান কৰা বোলো ঘৰত কোন আছা আহা আহা ওলাই আহা ওলাই অকণমান মোক ভিক্ষাদান কৰা আৰু মাত শুনি ব্ৰাহ্মণীয়ে ওলাই আহিল ভিক্ষাৰী ব্ৰাহ্মণে মই বহুত দূৰ বাট খোজ কাঢ়ি আহিছো হয় বৰ ভোক লাগিছে হয় কিবা অকণ মোক খাবলৈ দিয়া কাৰণ সেই আজি তিনি দিনে মই একো খোৱা দুপৰীয়াৰ সময় যদি তুমি ঘৰত ৰন্ধা বঢ়া কৰা কৰিছা তেনেহ'লে অন্ন লগ দিয়া তেনেহ'লে আপুনি ইয়াতে বহাব ইয়াৰ পৰা কিন্তু উঠি নাযাব মই এই মাত্ৰ ভিতৰৰ পৰা আহিম আপুনি উঠি নাযাব দে কৃষ্ণ কৃষ্ণ আপুনি ইয়াতে বহক বুলি ব্ৰাহ্মণীয়ে ভিতৰলৈ
আৰু এতিয়া ভিক্ষাৰী আহি কৈছে আমাৰ ঘৰত ভাত খাম বুলি এতিয়া আপুনি কওকচোন মই সেই ভিক্ষাৰীক ভাত দিম ক'ৰ পৰাই কওক স্বামী মই সেই ভিক্ষাৰীক ভাত দিম ক'ৰ পৰাই কি কৰিম মই স্বামী ভাবি পোৱা সত্যনাৰায়ণ পূজা কৰিম এই পূজা কেনেকৈ কৰিছো বা কেনেকৈ কৰিম কি জানিবা ইয়াৰ পৰীক্ষা কৰিব কাৰণে প্ৰভু নাৰায়ণে ভিক্ষাৰী দেখে আহিছে তাৰ কোনো ঠিক নাই প্ৰিয়া প্ৰভু আহিব পাৰে কথাষাৰ কি জানা কথাষাৰ হৈছে দানৰ শ্ৰেষ্ঠ অন্ন আৰু ধৰ্ম শ্ৰেষ্ঠ মানৱ খাৰ সমান পুণ্য নাই ত্ৰিভুৱ তুমি দিনে ৰাতি ভগৱানক যিমান আৰাধনা কৰা কিয় তুমি জীৱনত এবাৰো বা এদিনো মানত খাৱা কৰি পোৱা নাই তেতিয়া তুমি কেতিয়া বৈকুণ্ঠলৈ যাব নোৱাৰিবা গতিকে প্ৰিয়া এই যে আমাৰ ঘৰলৈ অতিথি আহিছে এই অতিথি ভিক্ষাৰীয়ে হওক বা ভগৱানে হওক যদি আমাৰ ঘৰৰ পৰা সুধামুখে ঘূৰি যাবলগীয়া হয় তেনেহ'লে এইটো আমাৰ মহাবিপদ হ'ব পাৰে গতিকে এটা কাম কৰা এই যে পূজা কৰিবৰ কাৰণে দৈ গাখীৰ লৈছিল তুই বাতি এটাত চিৰাৰ লগত যোগাৰ কৰা যোৱা যোৱা মই ভিক্ষাৰী মাতি নগৈ তুমি যোগাৰ কৰা গৈ যোৱা এতিয়া চাওকচোন পূজাৰ বাবে আনি থোৱা পূজাৰ বাবে আনি থোৱা উঠি আহক আপোনাৰ ভিতৰত জলপান দিছো আহকচোন আহক আপুনি ভিতৰলৈকে সোমাই আহক 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 আপুনি ভিতৰলৈকে সোমাই আহক চিৰাৰ হৈ হিতে দিলা চিৰাৰ হৈ হিতে দিলা দেৱ স্বামী কোনে প্ৰভু কোনে হাব অন্নৰন্ধা নাই দিলো তোমাক কৰা হাগ্ৰহ ব্ৰত পালন কৰি আছো ব্ৰত পালন কৰি আছো তোমালোকে মোৰ কাৰণে জলপান ব্যৱস্থা কৰিছা বৰ ভাল কথা বৰ ভাল কথা এই দুপৰীয়াৰ সময়ত তোমালোকে যে মোৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছা তাৰ বাবে তোমালোক ধন্য তোমালোকৰ মংগল হওক ঈশ্বৰ তোমালোকৰ মনৰ আশা পূৰণ কৰক কি বুলি ভিক্ষাৰীয়ে আশীৰ্বাদ দিলা জলপান ইয়াতে দিছা আৰু ঠাইখনো এটা পাই থৈছা তেনেহ'লে মই ইয়াতে বহো ইয়াতে মই বহো ঠিক আছে ৰাবা ৰাবা ভালকৈ
দেব আরম্ভ করো আরম্ভ করো। কৃষ্ণ 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 হরে ও রাম কাহর বাতি হায় হায় কাহর বাতিত দিছো সিরা দিছা চিৰা দিছো বাগানৰ চিৰা বৰ সুন্দৰ তারপর তো ও দই দিছা দৈ দিছো বৰ সুন্দর ও দই লগত জুনি থৈ দিছা মিঠৈ দিছো বৰ ভাল দেব আরম্ভ করো আৰম্ভ কৰক কৃষ্ণ হব এতিয়া আৰু বললা নাই এ হব দইখিনি বৰ সোৱাদ ও হৈছে আমাৰ মিহিৰামতো ভাল ও লাইদিৰে হব বৰ সুন্দৰ হৈছে বৰ সুন্দৰ আনন্দিত মনে বিজয়
বিষয়ে জানাতে কান্দে বিপ্রবরে মৃত্যুদণ্ড দিব বিচাৰিছে ইয়াৰ ফলত তোমালোকে মহাপাপত তুমি মৰিবা তোমালোকে মহাপাপত তুমি মৰিবা ঈশ্বৰ তোমালোকক কেতিয়াও ক্ষমা নকৰে ঈশ্বৰ তোমালোকক কেতিয়াও আরে বলি ভিকারিয়ে অজীবনাতে জিলা আমি যে দোষী রাখে ভিকারি মরিব কামনা দেখি দুয়োজনে অবিস্ময়ীবা আমি যে দোষী লাগাই ভিক্ষারি মরি গল এ আমার হাতে কি পাপ কাম হল এতে আমার কি টাকা হলো প্রভু এতে আমার কি ভারজা কথা বলি কান্দে বিপ্লব করে কপালে সাপরা মারি
পাই তেনেহ'লে এই ভিক্ষাৰীক আমি হত্যা কৰা বুলি সকলোৱে সেই আমাক হাতে ভৰি বান্ধি মাৰিব। গতিকে ব্ৰাহ্মণী কোনেও গম নাপাওঁ তাই আমি একবাৰ পলাই যাওঁ ব'লা। কাৰণ দেহা থাকিলেহে দেহা পূজা আমি পিছতো কৰিব পাৰিম। ব'লা ব্ৰাহ্মণী আমি একবাৰ পলাই যাওঁ ব'লা। আৰু কান্দি কান্দি দুয়োজনেই স্থিৰা কৰে নিশ্চয় ইয়াৰ মাজত কিবা এটা কিন্তু আছে। এতিয়া মই ধ্যান কৰি চাম আৰু ধ্যান কৰিলে মই এতিয়া সকলোবিলাক কথা ভালদৰে বুজি পাম। আৰু হেনা ভাবি যমৰাজাই ধ্যানত যমরাজাই
দেৱস্বামীয়ে এই ভিক্ষাৰীক হত্যা কৰা নাই। দেৱস্বামীয়ে নিজৰ ঘৰত এখন পূজা কৰিবৰ কাৰণে বজাৰৰ পৰা গাখীৰ কিনি লৈ আহি আছিল। যেতিয়া বাটতে এজোপা বৃক্ষৰ তলত জুই লৈছিল, সেই বৃক্ষৰ ওপৰত থকা বাজ পক্ষী এটিয়ে সৰ্পটিক ভক্ষণ কৰি আছিল। আৰু এই সৰ্পটোৱে নিজৰ জীৱন ৰক্ষাৰ কাৰণে বাজ পক্ষীলৈ বিষ এৰি দিছিল। এই ভিক্ষাৰী এই বৃক্ষৰ টেবলেট পৰিছিল আৰু এই টেবলেট গাড়ী খাই আজি ভিক্ষাৰীৰ এনেকুৱা বিলাক। ইয়াত দেৱস্বামীৰ গাত অকণো দুখ নাই। এয়া দিয়ন্ত যত কথা বুজাই দেৱস্বামীৰ গাত অকণো দুখ নাই। দেৱস্বামীৰ গাত অকণো দুখ নাই। কথা শুনি চিত্ৰগুপ্তই আপুনি কৈছে দেৱস্বামীৰ গাত অকণো দুখ নাই। নাই। তেনে ধৰ্মৰাজ মই কৈছো সেই বাজপক্ষীৰ সৰ্বটোৰ গাতো দুখ নাই। কাৰণ বাজপক্ষীটোৱে নিজৰ খাদ্য গ্ৰহণ কৰিছিল আৰু সৰ্বটোৱে নিজৰ জীৱন ৰক্ষা কৰিছে। গতিকে এই তিনিটা জীৱৰ যিহেতু কাৰোৱে দুখ নাই, এতিয়া আপুনি কওকচোন, এই যে ভিক্ষাৰীৰ পৰা ভিক্ষাই মৰি গ'ল, এই যে ভিক্ষাৰীৰ পৰা ভিক্ষাই মৰি গ'ল, ইয়াৰ পাপ এতিয়া আপুনি কাক দিব? কওক ধৰ্মৰাজ, ইয়াৰ পাপ এতিয়া আপুনি কাক দিব? তেতিয়া যমৰাজাই চিত্ৰগুপ্তক চাই কৈছিল, হেৰা চিত্ৰগুপ্ত, ইয়াৰ উত্তৰ মই নহয়, ইয়াৰ উত্তৰ মই নহয়, তুমিয়ে দিব লাগিব। চিত্ৰগুপ্ত, ইয়াৰ উত্তৰ তুমিয়ে দিব লাগিব। গতিকে চিত্ৰগুপ্ত, এই জমে বোলে চিত্ৰগুপ্ত বিচাৰি পালে পাপী ঘৰ তুমি আনিব নোৱাৰিব পাৰা। এটা কাম কৰিবা, এই পাপীৰ নাম তুমি জানা, লিখি